হৃদয় বিদাৰক মৰ্মান্তিক কোনে জানে কাৰ কেতিয়া মৃত্যু ঘটে প্ৰকৃতিৰ ৰুদ্ৰৰূপে সকলো শেষ কৰিলে পুৱতি নিশা তেতিয়া 3:30 হৈছিল ইফালে নেৰা নেপেৰা বৰষুণ দুখন যাত্ৰীবাহী বাছ গৈ আছিল তাত আছিল কেইবাগৰাকীও যাত্ৰী কোনোবাই যদি কৰ্মসূত্ৰে গৈ আছিল কোনোবাই আকৌ আত্মীয়ক লগ কৰাৰ বাবে বাছখনত যাত্ৰা কৰিছিল কিন্তু হঠাৎ সকলো শেষ আহিল নেপালৰ পৰা এক শোকাবহ খবৰ ভয়ংকৰ ভূমিস্খলন সংঘটিত হ'ল নেপালত ভূমিস্খলনৰ ফলত বাগৰি পৰে দুখন যাত্ৰীবাহী বাছ ভূমিস্খলনত চকুৰ প্ৰচাৰতে নিৰুদ্দেশ 63 গৰাকী লোক দুৰ্ঘটনাটোত 7জন ভাৰতীয় আৰু এজন বাছ চালকৰ মৃত্যু 50 জনৰো অধিক লোক সন্ধানহীন দুজন লোকে বাছৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰিছে এক হাহাকাৰময় পৰিস্থিতি তেওঁলোকে ভবাই নাছিল যে তেওঁলোকৰ লগত এনেধৰণৰ ঘটনা হ'বলৈ গৈ আছে মৃত্যু যেন তেওঁলোকৰ সন্মুখতে আছিল এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মধ্য নেপালৰ মদন আশ্ৰিত ঘাইপথত এই ঘটনাটো সংঘটিত হৈছিল ত্ৰিখুলি নৈত বাগৰি পৰিছিল এই দুইখন বাছ যিহেতু ধাৰাসাৰ বৰষুণ আৰু বৰষুণৰ বাবে এতিয়া উদ্ধাৰ অভিযানত সমস্যা পোৱা বুলি খবৰ লাভ কৰিছো আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালে দুখ প্ৰকাশ কৰিছে নিউজ ডেস্ক এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব